নমস্কাৰ, নতুন প্ৰভাত ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত কোনো কুইজ বা প্ৰশ্ন আপোনালোকৰ সন্মুখলৈ লৈ অহা নাই। আজিৰ এই ভিডিঅ'টোত অসম পুলিচৰ 12খন নতুন পদৰ নিযুক্তিৰ ক্ষেত্ৰত আজি কেবিনেটে ঘোষণা কৰা এটি গুৰুত্বপূৰ্ণ ঘোষণা আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিবলৈ ওলাইছোঁ। গতিকে এই খবৰটো শুনি আপোনালোক নিশ্চয় সুখী হ'ব। অৰ্থাৎ আগন্তুক অসম পুলিচৰ 12খন নতুন পদৰ নিযুক্তিৰ বিষয়ে ঘোষণা কৰিছে। গতিকে সেই ঘোষণাটোতনো কি আছে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ব। আহকচোন আজিৰ কেবিনেট মুখ্যমন্ত্ৰীদেৱে কি ঘোষণা আগবঢ়াইছিল সেইটো আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ। আজি আমাৰ কেবিনেটত অসম পুলিচৰ যিটো 102 বুলি আপোনালোকে ফোন নাম্বাৰ দেখিছে 112, এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ। এই আঁচনিটো এনেকুৱা হ'ব যে 200খন পুলিচৰ ভেন থাকিব। পুলিচ ভেনত সাব ইন্সপেক্টৰ এজনৰ নেতৃত্বত সেই পুলিচ ভেনখন থাকিব। 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম লাচিত বৰফুকন একাডেমীত। যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে, মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে, 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যিটো ডেস্ক বোৰ্ড থাকিব তাত GIS ছিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে, আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পাণবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে, আপুনি পাণবজাৰৰ কাষত আছে, আপুনি ফাঁচী বজাৰত আছে, তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক। তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব, 200টা মোবাইল পুলিচ ষ্টেচন, য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকশ্যন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ীকেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শ্বিফ্টত হ'ব, 200খন গাড়ী লাগিব, আমাক ছফ্টৱেৰ লাগিব, আৰু কণ্ট্ৰল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200গৰাকী ল'ৰা ছোৱালী লাগিব। এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে 100 কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে।